কাকপথাৰলৈ আহি আছোঁ আৰু ব্যস্ত মই কাকপথাৰখন আপোনালোকে দেখি আছে, মই ভিডিঅ'ত লাইভ দেখাই আছোঁ। আৰু কাকপথাৰত আপোনালোকে যদি দিনটোৰ কাৰণে আহে, ভাতটো ক'ত খাব? ইমান এখন ধুনীয়া হোটেল আছে, যিখন হোটেলৰ নাম দত্ত হোটেল বুলি আমি জানো। আৰু দত্ত হোটেলত যে এবাৰ খাইছে ভাত, সেই পাহৰিব নোৱাৰে। মই আজি আপোনালোকক দত্ত হোটেললৈকে লৈ গৈছোঁ। আহক তেতিয়াহ'লে। ভালে আছে? দত্ত হোটেল বুলি ক'লে গাহৰিৰ কাৰণে খুবেই প্ৰিয়। গাহৰি মেইন হয়। আৰু এই থালিটো মানে মাংস নোহোৱাকৈ কিমান লয়? মাংস নোহোৱাকৈ 60 টকা হ'ব, নিৰামিষ। নিৰামিষ মাত্ৰ 60 টকা। নমস্কাৰ বন্ধুসকল, মই কাকপথাৰ অন্যতা বিভিন্ন সকলোকে স্বাগতম জনাইছোঁ। মই আজি কাকপথাৰ দত্ত হোটেলত আহিছোঁ আৰু ইয়াত আপোনালোকে দেখিছে ভাত, ৰুটি, মাছ, মাংস ইত্যাদি পোৱা যায়। আৰু তাতে খুব কম দামত আপোনালোকে যদি তৃপ্তিৰে এসাঁজ খাম বুলি ভাবিছে, তেতিয়াহ'লে আহক কাকপথাৰ এই দত্ত হোটেললৈ। আৰু সদায় মই কৈ থাকোঁ যে কাকপথাৰ যুৱকসকল এতিয়া কৰ্মমুখী হৈছে, পথাৰে নহয় কৰ্মৰে আচলতে কৰ্মমুখী হৈছে। আৰু মোৰ ওচৰতে আছে এই হোটেলখনৰ অনাৰজন। দাদা ভালে আছে? হয়, এয়া হৈছে আমাৰ অসমীয়া যুৱকৰ কৰ্ম, যিহেতু আপুনি হোটেলখন চলাই আছে। আৰু আমি শুনিছোঁ খুব কম টকাত তৃপ্তিৰে এসাঁজ ৰাইজে খাব পাৰিছে, ৰাইজৰ ভাল কথা। আৰু আপোনালোকৰ নিৰামিষ ভাত কিমান? 60 টকা। আৰু লগত কি কি থাকে? আপোনাৰ দালি, ভাজি, লগতে আপোনাৰ 4-5টা আইটেম থাকে আৰু আপোনাৰ আলু পিটিকাৰ পৰা ধৰি বেঙেনা পিটিকা, মাছৰ চাটনি, তাৰপৰা আপোনাৰ চালাড থাকিব। আৰু সদায় সলনি কৰি থাকোঁ, কিবাকিবি বিভিন্ন ধৰণৰ আইটেমবিলাক দিয়া হয়। যেনেকৈ মুড়িঘণ্টা থাকে, মাছ বেঙেনা ফ্ৰাই, কিবাকিবি সলনি কৰি থকা হয়। কাৰণ সদায় যদি একেটা টেষ্ট দি থাকে মানুহৰ আমনি লাগিব। কাৰণ আমাৰ ৰেগুলাৰ খোৱা মানুহ যথেষ্ট আছে, সেইটো কাৰণে আমি সলনি কৰি থাকোঁ আৰু চেষ্টা কৰোঁ যে ৰাইজক আমি তৃপ্তি এসাঁজ খুৱাবলৈ সক্ষম। মানে আপোনালোকে গম পালেই যে মাত্ৰ 60 টকাত চালাড থাকিব, চাটনি থাকিব, বা কোনো চব্জি থাকিব। খুব ভাল লাগে। আমি নিজেও ইয়ালৈ যদি কাকপথাৰত আমি আহোঁ, দিনটোৰ কাৰণে যদি ওলাই আহোঁ, যদি ভোক লাগে তেতিয়া আমি এখন হোটেলত আহোঁ। আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে আমাৰ কাকপথাৰতে ইমান এখন ধুনীয়া হোটেল আছে, যিখন হোটেলত আপোনালোকে মাত্ৰ 60 টকাত আপোনালোকে ভাত সাজি খাই যাব পাৰে। আৰু লগতে যদিহে গাহৰি খাব বিচাৰে, বিশেষকৈ আপোনালোকৰ দত্ত হোটেল বুলি ক'লে গাহৰিৰ কাৰণে খুবেই প্ৰিয়। গাহৰিটো আমাৰ ইয়াত মেইন বুলি ক'ব পাৰি। গাহৰি মেইন হয়। আৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ, খুব সুন্দৰকৈ সজাই ৰাখিছে ইয়াৰ পৰিৱেশ। দাদা, ইয়াত ফেমিলি সৈতে আহিব পাৰে? সপৰিয়ালে আহিব পাৰিব, কাৰণ আমাৰ ইয়াত ধুনীয়াকৈ সকলো ব্যৱস্থা কৰা হৈছে। সপৰিয়ালে আহি পিনি এসাঁজ খাব পাৰিব, সুন্দৰকৈ ৰখা হৈছে দোকানখন। তাকে বিচাৰোঁ যে আমাৰ গাঁৱৰবাসী ৰাইজ আহি পিনি আমাৰ দোকানত এসাঁজ খাই যাওঁ। আৰু এইফালে এজন কাষ্টমাৰ আছে, কাষ্টমাৰজন লগ পাইছোঁ। বন্ধু, তুমি ইয়াত প্ৰায় আহি থাকা নেকি? হয়, ইয়াত এনেই যিহেতু 60 টকাতে এসাঁজ মানে ভাত খাব পাৰে, বা মাংস ভাত হ'লে 120 টকা, আৰু বহুত তৃপ্তিৰে। কেনেকুৱা পায় ইয়াত? ভাল লাগে, সেইকাৰণে আহোঁ। আমাৰ ল'ৰাবিলাকো আহে আৰু আমাৰ ওচৰ চুবুৰীয়া যিমান যি আছে, যিমান যি অসমীয়া ল'ৰা এটা আগবাঢ়ি গৈছে, সেই ক্ষেত্ৰত আমি সহায় কৰিম। আৰু সেই হিচাপে আমি দাদাহঁতো দাদা, লগৰতো লগৰ, আমি কলেজত ইমান লগ পাইছোঁ থাকিব। গতিকে ইয়াতে আহোঁ, আমি বেলেগত নাযাওঁ, ভাত খাবলৈ প্ৰায় ইয়াতে আহোঁ। বেলেগকো আহ্বান জনাইছোঁ, সকলোৱে আহোঁ, এবাৰ টিভিটো লৈ চাওঁ কেনেকুৱা। হয়, আপোনালোকে আহিব। মোৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ যে আপোনালোকে এই হোটেলখনত এবাৰ আহি এসাঁজ খাই চাব। যদি বেয়া পায় তেতিয়া মোক ক'ব। ইমান ধুনীয়াকৈ ইয়াত সকলোবিলাক আইটেম বনায়, আপোনালোকে এবাৰ খাই পোৱাৰ পাছত পুনৰ এবাৰ আহিব মন যাব। কাকপথাৰতে আছে, এই বজাৰ গলিটোত সোমাই আহিলে পাব আপোনালোকে দত্ত হোটেল। প্ৰায় 15 বছৰ পুৰণা। 15 বছৰ হয়, 15 দেউতাই চলাই আছিলে আগতে দেউতা চলাই আছে, এতিয়া মই 2 বছৰৰ পৰা মই চলাওঁ। হয়, আপোনালোকে আহিব সকলোৱে। আৰু আপোনালোককো লোকেশ্যনটো এবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাকপথাৰ টাউনৰ মাছমজিয়াতে থকা যিখন বজাৰ আছে, এই বজাৰ গলিটোত সোমাই যাব লাগিব। আৰু বজাৰ গলিটোত অকণমান সোমাই ইয়াতে আপোনালোকে দেখিব দত্ত হোটেল। ইয়ালৈ আহিব।